গুড মৰ্ণিং এভৰিৱান। আজি মোৰ 30 ডেজ চেলেঞ্জৰ ডে 23। এদিন দুদিন পাৰ কৰি আজি মোৰ 23টা দিন কমপ্লিট হৈ গ'ল। এনেহ'লে মই কিবা ৰেচিপি বনোৱাৰ আগত মনতে ভাবি থৈ দিওঁ ৰেচিপিটো, কিন্তু আজি একো ৰেচিপিয়ে মনত ভাবি থোৱা নাছিলোঁ, ইমান বস্তুও নাছিল। ভাবি থাকোঁতেই দেখিলোঁ কল আছে, চিৰা, পিনাট বাটাৰ এনেকৈ ধুনীয়াকৈ মিক্স কৰি কুকিজ টাইপ এটা শ্বেপ দি দিলোঁ। কেতিয়াবা কি হয়, এনেকৈ ইউটিউব বা ইনষ্টাগ্ৰামৰ পৰা ৰেচিপি চাই বনোৱাতকৈ নিজেই যিকোনো বস্তুৰে এটা ৰেচিপি বনাই দিলেও কেতিয়াবা বহুত বেছি ভাল হয়, কেতিয়াবা বহুত বেছি বেয়াও হৈ যায় বাৰু, এইটো নকওঁ। এতিয়া গৰম পেন এখনত অলপ বাটাৰ লগাই দি পিনে এইখিনি ধুনীয়াকৈ বহাই দিছোঁ আৰু এটা ছাইড অলপ ব্ৰাউন হোৱালৈকে ৰখি নেক্সটটো ওলোটাই দি দিছোঁ দুফালে ধুনীয়াকৈ ব্ৰাউন হ'বলৈ। এতিয়া টিফিন এটাত ধুনীয়াকৈ এইখিনি ভৰাই কেনে পেক কৰি ল'ম। আৰু এতিয়া নেক্সট টিফিনটোৰ বাবে লৈ লৈছোঁ ধুনীয়াকৈ সিজি যোৱা 2টা মিঠা আলু আৰু লগত লৈ লৈছোঁ এটা বইল কণী, আৰু এইটো টিফিনো ধুনীয়াকৈ পেক কৰাই লৈছোঁ। আশা কৰিম ভিডিঅ'টি চাই ভাল পালে। এতিয়া মই মোৰ টিফিনটো এনজয় কৰোঁ। বাই।